বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আসাম DWৰ ফালৰ পৰা LP UPৰ বাবে যি প্ৰায় ৯,৮০০ প্ৰাৰ্থীৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল আৰু বহুতো প্ৰাৰ্থীৰ ক্ষেত্ৰত যেহেতু নাম অহা নাছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে তেওঁলোকক যিখিনি PDF লিষ্ট আকাৰত প্ৰকাশ কৰিছিলে তাত তেওঁলোকৰ নাম নহাত বহুতে DW অফিচত গৈ এই কথা বা এইটো কুৱেৰি লৈ তেওঁলোকে সাক্ষাৎ কৰিছিলে আৰু এই সম্পৰ্কত এখন উল্লেখযোগ্য নটিচ ওলাইছে DWৰ ফালৰ পৰা ইট ইজ for information of all concerned that the second phase of physical document verification of the candidates against the advertisement bhait number to dia ase 26/12/2023 for recruitment to the post of regular teachers in LP and UP schools under DW Assam is currently under way at the Rohika Assam Agriculture University International Guest House Khanapara Guwahati 781022 started from 27/6/2025 27 জুনৰ পৰা যেটো চলি আছে ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু এই সম্পৰ্কত ইন দিছ ৰিগাৰ্ড মেনি কেণ্ডিডেটছ আৰ ভিজিটিং দ্য অফিচ অফ দ্য আণ্ডাৰচাইন উইথ গ্ৰেভিয়েঞ্চ অফ নট ফাইণ্ডিং দেয়াৰ নেমছ ইন দ্য ভেৰিফিকেশ্যন লিষ্ট তেওঁলোকৰ নাম ভেৰিফিকেশ্যন লিষ্টত নাই অহা বুলি এটা ওজৰ আপত্তি লৈ বহুতে সাক্ষাৎ কৰি আছে অফিচত গৈ ইট ইজ অলছ' টু বি মেনশ্যন ডেট দ্য পাব্লিছ লিষ্ট আৰ অনলি ফৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড দ্য mere presence of name of candidates in the physical document verification list does not qualify them for the final merit list ইয়াত যিসকলক মাতিছে সেইসকল যে ফাইনেল মেৰিট লিষ্টত পাব এনেকুৱা কোনো কথা নাই কাৰণ বহুতো বেছিকৈ প্ৰাৰ্থী মাতি থকা হৈছে আৰু অল ডিটেইলছ অফ দ্য ৰিক্ৰুটমেণ্ট প্ৰচেছ are also published from time to time in the website of DW Assam so that the candidates can keep themselves updated about the recruitment আৰু এই সম্পৰ্কে যে কিবা থাকে আপোনালোকক জনাই থকা হ'ব দেয়াৰ ফৰ ইভেন আফটাৰ নয়িং দ্য এবভ ক্ৰাইটেৰিয়া ইফ এনি কেণ্ডিডেট ষ্টিল হেজ এনি স্পেচিফিক গ্ৰেভিয়েঞ্চ he মে ভিজিট দ্য অফিচ এজ ফ'ল'জ উইথ ছাপৰ্টিং ডকুমেণ্ট অন দ্য ডেট এণ্ড টাইম এজ মেনশ্যন বিল' আৰু এই সম্পৰ্কে সকলো কথা জনাৰ পিছত যদি কাৰোবাৰ তৎসত্বেও কিবা গ্ৰেভিয়েঞ্চ আছে তেনেহ'লে আপোনালোকক 18 আৰু 19 জুলাই 2025ত মাতিছে টাইমটো দিছে 11 AM to 4 PM 11 বজাৰ পৰা 4 বজাৰ ভিতৰত যাওক আপোনালোকৰ কিবা যদি অন্যান্য কিবা ওজৰ আপত্তি বা গণ্ডগোল হ'ল আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা সকলো যদি কিবা জানিব লগা থাকিলে বা কিবা আপোনালোকৰ গণ্ডগোল থাকি গ'ল আপোনালোকে সকলো গ্ৰেভিয়েঞ্চ লৈ যাওক 18 আৰু 19 জুলাই তাৰিখে 11 বজাৰ পৰা 4 বজাৰ ভিতৰত আৰু ভেনুটো একেই কনফাৰেন্স হল ডাইৰেক্টৰী অফ একেই নহয় আগতো ৰহিকা আছিলে এইটো আপোনালোকক মাতিছে কনফাৰেন্স হল ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলিপাৰা গুৱাহাটী 19 গতিকে এইখন উল্লেখযোগ্য নটিচ আপোনালোকৰ কাৰোবাৰ যদি কিবা ওজৰ আপত্তি বা গ্ৰেভিয়েঞ্চ থাকে আপোনালোক DW অফিচ যাব পাৰিব 18-19 তাৰিখে আমি নটিচখন আমাৰ টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰি দিম আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব অন্য এটা আছে আদৰ্শ বিদ্যালয় আপোনালোকে জানে যে ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যন হৈ গ'ল আৰু আজি পুনৰ লিষ্ট অফ কেণ্ডিডেটছ ফৰ ছেকেণ্ড ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ ফৰ দ্য পোষ্ট অফ assistant teacher arts assistant teachers science graduate teacher arts graduate teacher science of আদৰ্শ বিদ্যালয় অফ আছাম এখন দ্বিতীয় এখন লিষ্ট প্ৰকাশ পাইছে আপোনালোকৰ ইয়াত ডেট অফ ভেৰিফিকেশ্যন 8 তাৰিখৰ পৰা মৰ্নিং আৰম্ভ হৈছে আৰু যথেষ্ট সংখ্যক প্ৰাৰ্থীক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে মাতিছে টোটেল 3672 গৰাকী বেলেগ বেলেগ পোষ্টত গ্ৰেজুৱেট টিচাৰ আৰ্টছ গ্ৰেজুৱেট টিচাৰ ছায়েন্স এছিষ্টেণ্ট টিচাৰ আৰ্টছ এছিষ্টেণ্ট টিচাৰ ছায়েন্স এইদৰে 19 জুলাই তাৰিখলৈকে মৰ্নিং মতা হৈছে আফটাৰনুন মৰ্নিং এইদৰে শিফ্ট বেলেগ বেলেগ শিফ্টত মতা হৈছে আপোনালোকে সেইমতে যাব লাগিব আৰু এই লিষ্টখন আপোনালোকে যি আজি 3672 গৰাকীক দ্বিতীয় ফেজ ভেৰিফিকেশ্যনৰ বাবে ছেকেণ্ড ফেজ ভেৰিফিকেশ্যনৰ বাবে মতা হৈছে এই লিষ্টটো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ফাইলত যাব মিডিয়া ফাইলত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো আমি ডেছক্ৰিপশ্যনত দি থ'ম তাত গৈ জইন হৈ ল'ব আৰু এইটো আপোনালোকে PDFটো নেমটো দেখিছে 1751 লাষ্টটো 78.pdf যিটো আছে এই PDFটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু এটা কথা বহুতে যিটো আমি কালি এটা DSC গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু গ্ৰেজুৱেট টিচাৰ মেথছৰ ক্ষেত্ৰত আমি এটা অনুৰোধ কৰিছিলোঁ যে যদি কাৰোবাৰ প্ৰিফাৰেঞ্চ দিওঁতে ভুল হৈ গ'ল ছায়েন্সত যদি কোনোবাই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে মেথছত ছেকেণ্ড প্ৰিফাৰেঞ্চ দিলে কিন্তু মেথছৰ পোষ্ট বেছি আছিলে মেথছৰ যদি প্ৰিফাৰেঞ্চ তেওঁলোকে দুইটা কোৱালিফাই কৰাসকলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে হোম ডিষ্ট্ৰিক্টত পাবলৈ সুবিধা হ'ব
আৰু আপোনালোকক যাবলৈ কৈছিলে আজি বহুতো প্ৰাৰ্থী কিন্তু গৈছে যোৰহাট কেন্দ্ৰত প্ৰায় আজি 6-7জন প্ৰাৰ্থী গৈছে আৰু তেওঁলোকৰ যিহেতু সকলো ডাটা ইতিমধ্যে গুৱাহাটীলৈ গুচি গ'ল তথাপিও তেওঁলোকৰ সকলো লিখি ৰাখিছে আৰু এপ্লিকেশ্যন নাম্বাৰ তেওঁলোকৰ কোনটো শিফ্টত আছিলে কোন তাৰিখে আছিলে কোনখন টেবুলত তেওঁলোকৰ হৈছিলে সকলো ডিটেইলছ লৈ তেওঁ যে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ এতিয়া ছায়েন্সৰ পৰা মেথছত বিচাৰিছে সেই কথাটো তেওঁলোকে নোট কৰি লৈ তেওঁলোকক পঠাই দিছে আৰু পিছৰ পৰ্যায়ত যেতিয়া তেওঁলোকে গুৱাহাটীলৈ এই অনুৰোধ বা ৰিকুৱেষ্টটো কৰি যেতিয়া সলনি হ'ব যেতিয়া একনলেজমেণ্ট লেটাৰটো পুনৰ প্ৰিণ্ট আউট হৈ আহিব হয়তো তেওঁলোকক পুনৰ অফিচলৈ মাতি দিব নতুবা মেছেজ বা ইমেইলত তেওঁলোকলৈ প্ৰেৰণ কৰি দিব তেওঁলোকে তেতিয়া পাই যাব যিখন একনলেজমেণ্ট ওলায় এতিয়া ধৰক প্ৰিফাৰেঞ্চ তেওঁলোকৰ প্ৰিফাৰেঞ্চ 1 ছায়েন্স হৈ আছে তেওঁলোকে যেতিয়া এতিয়া শুধৰণি কৰিবলৈ ৰিকুৱেষ্ট কৰিছে শুধৰণি হৈ আহিলে তেওঁলোকে প্ৰিফাৰেঞ্চ 1 মেথছ হৈ যাব গ্ৰেজুৱেট টিচাৰ মেথছ গতিকে এইখিনিয়ে হৈছে আজি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যিসকলে ফাৰ্ষ্ট আমাৰ চেনেল ৰিয়েল ফেক্টছ আছামটো ভিজিট কৰিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা দৰকাৰী ইনফৰমেশ্যনসমূহ আগতীয়াকৈ পাই থাকিবৰ বাবে ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ